বাৰবোট লৈ আচলতে SDRFৰ দলে এনেদৰে অভিযান অব্যাহত ৰাখিছে কিন্তু বৰ্তমানো এই যিকেইজন লোক সন্ধানহীন হৈ আছিল এই 5জন লোকৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আমি দৃশ্যাংশ দেখাইছোঁ এনেদৰে ৰাবাৰ বোট লৈ আচলতে 5 বজাৰ পৰা তেওঁলোকৰ অভিযান আৰম্ভ কৰিছে কালি যেতিয়াৰ এই ঘটনাটো সংঘটিত হৈছিল এই ঘটনা সংঘটিত হোৱাৰ পিছতে SDRF NDRF বাহিনী লোক আহি ইয়াত উপস্থিত হৈছিল আৰু তেওঁলোকৰ অভিযান আৰম্ভ কৰিছিল কালিৰ দিনটোত কোনো ধৰণৰ সন্ধান লাভ নকৰিলে আজি পুনৰ পুৱাৰ ভাগৰ পৰা তেওঁলোকৰ অভিযান আৰম্ভ কৰিছে এতিয়া এই 5জন লোক যি সন্ধানহীন হৈ আছে গুৰগাঁৱৰ সাগৰ গৌতম বিশ্বনাথৰ উপেশ কুমাৰ আৰু প্ৰতাপ বঙাইগাঁৱৰ ৰৌনক চাদক আৰু গুৱাহাটীৰ অভিজিতক বিচাৰি এনেদৰে আচলতে অভিযান আৰম্ভ কৰিছে SDRF বাহিনীৰ লোকসকলে আমি দৃশ্যাংশ দেখাইছোঁ দেওবাৰে তেওঁলোক আহিছিল এই যি ভক্তি কুটিৰ মন্দিৰ আছে এই ভক্তি কুটিৰ মন্দিৰলৈ আৰু কালিৰ দিনটোত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পৰা লৈ আহিছিল আহি তেওঁলোকে 9জনকৈ লোক ইয়ালৈ আহিছিল আৰু 9জনকৈ লোকে ব্ৰহ্মপুত্ৰত নামিছিল তাৰ পিছতেই আচলতে 5জনকৈ লোক সন্ধানহীন হয় আৰু তাৰে বাকী 4জন লোকক আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় সেই যি ঘটনা সংঘটিত হৈছিল এই ঘটনাত কিন্তু ভক্তি কুটিৰৰ যিগৰাকী স্বত্বাধিকাৰ ভক্তি কুটিৰ মন্দিৰৰ যিগৰাকী স্বত্বাধিকাৰগৰাকী পুত্ৰও তাত আছিল সেই পুত্ৰগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু বাকী 3গৰাকী লোককো উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিন্তু যি 5গৰাকী এতিয়া সন্ধানহীন হৈ আছে এই 5গৰাকী লোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে আনহাতে যি বৃন্দাবনৰ পৰা তেওঁলোক আহিছিল বুলি খবৰ পোৱা গৈছে আৰু আমি এই দৃশ্যাংশসমূহ দেখাই আছোঁ সহযোগী ৰাতুল আছে পৰিয়ালৰ লোকসকল আছে পৰিয়ালৰ লোকসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে দৃশ্যাংশসমূহ দেখাইছোঁ SDRF NDRF বাহিনীৰ লোকসকলে এনেদৰে সেই 5জন লোকক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰু সমান্তৰালভাৱে আমি পৰিয়ালৰ লোকসকলৰ যদি সম্ভৱ হয় পৰিয়ালৰ লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম গুৱাহাটীৰ এগৰাকী যুৱক আছে এই যি ঘটনাত নিখোজ হৈ আছে সমান্তৰালভাৱে যিহেতু গোৱালপাৰা এজন লোক সন্ধানহীন হৈ আছে তেওঁলোকৰ লগতো কথা পাতিম আমি এই দৃশ্যাংশও দেখাই যাম সমান্তৰালভাৱে আৰু এই ঘটনা কালি বিয়লি ভাগত সংঘটিত হৈছিল আৰু তাৰ পিছৰ পৰা SDRF NDRF বাহিনীয়ে ইয়াত অভিযান চলাই আছে 9জনকৈ লোক আছিল সেই 9জন লোকৰ 4জন লোকক উদ্ধাৰ কৰা হ'ল আচলতে বিদেশৰ পৰা অহা লোকো যি ভক্তি কুটিৰলৈ অহা লোকো আছিল এই যি ঘটনা সংঘটিত হৈছিল এই ঘটনাত ব্ৰহ্মপুত্ৰ পাৰলৈ আহিছিল তেওঁলোকে ইয়াতে আচলতে নিখোজ হ'ল 5জনকৈ লোক আৰু 4জনক উদ্ধাৰ কৰা হ'ল কিন্তু বাকী 5জনক বৰ্তমান সময়তো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আনহাতে গুৱাহাটী এজন যুৱক আছে অভিজিত নামৰ সেই যুৱক উদ্ধাৰ কৰে আৰু বাকী যিগৰাকী 5জন লোক আছিলে সেই 5জন লোকক কিন্তু সন্ধান বৰ্তমানো পোৱা নাই আমি দৃশ্যাংশ দেখাইছোঁ SDRF বাহিনীৰ 5খনকৈ যি ৰাবাৰ বোট আছে 5খনকৈ ৰাবাৰ বোট লৈ SDRF বাহিনীয়ে তেওঁলোকৰ যি অভিযান সেই অভিযান আৰম্ভ কৰিছে পুৱা 5 বজাৰ পৰা তেওঁলোকে অভিযান নিৰন্তৰভাৱে চলাই গৈছে এই 5জন লোকৰ সন্ধান বিচাৰি আৰু যি মন্দিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধেও আচলতে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকসকলে যে পৰিয়ালৰ লোকক কোনো ধৰণৰ খবৰ দিয়া হোৱা নাছিল বা পৰিয়ালৰ লোকে যেতিয়া জানিব বিচাৰিছিল ঘটনাটোৰ বিষয়ে তেতিয়া কিন্তু তেওঁলোকৰ ৰেছপন্স ভাল নাছিল সেই সন্দৰ্ভত কৈছে আৰু গতিকে দেখা গৈছে যে এই যি ঘটনা সংঘটিত হৈছিল কালি বিয়লি ভাগত ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰা SDRF বাহিনীৰ লোকসকলে অহৰহ প্ৰচেষ্টা চলাই আছে এই 5জন লোকক উদ্ধাৰ কৰিবৰ বাবে তাৰে 4জন লোক যিহেতু 9জন লোক আছিল 9জন লোকৰ 4জনক যিহেতু উদ্ধাৰ কৰা হ'ল আৰু বাকী 5জন লোকৰ সন্ধানত ইতিমধ্যে এনেদৰে আচলতে SDRF বাহিনী নামি পৰা দেখা গৈছে আমি দৃশ্যাংশসমূহ দেখাই গৈছোঁ এই স্থানৰ পৰা প্ৰায় 1-2 কিলোমিটাৰ আগলৈকে আচলতে SDRF বাহিনীৰ যিসকল লোক আছে লোকসকলে তেওঁলোকৰ অভিযান চলাইছে কিন্তু তাৰ পিছতো আচলতে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই লতাশিল আৰক্ষী থানা আৰক্ষী ইয়াত উপস্থিত আছে আনহাতে পুৱাৰ ভাগত যিহেতু 5 বজাৰ পৰা যিহেতু অভিযান চলাইছিল 5 বজাৰ পৰা অভিযান চলাওঁতে আচলতে কুঁৱলী যথেষ্ট ইয়াত আছিল গতিকে কুঁৱলীৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল কিন্তু বৰ্তমান সময়ত ৰ'দ ওলাইছে আৰু তীব্ৰতৰ কৰি তুলিছে SDRF বাহিনীৰ লোকসকলে তেওঁলোকৰ যি অভিযান সেই অভিযান তীব্ৰতৰ কৰি তুলিছে আমি দৃশ্যাংশসমূহ দেখাই গৈছোঁ আৰু 9জন লোকৰ